Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনালোকৰ আগত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো চিলেবাছত দিয়া আছিলে গ্ৰেড 4 চিলেবাছত যে এটা নতুন টপিক ৰোড ট্ৰান্সপৰ্ট তো ৰোড ট্ৰান্সপৰ্টৰ ওপৰত মই এটা ভিডিঅ' অলৰেডি বনাই থৈ দিছোঁ টপিক 1ত তো পাৰ্ট 1ত মই যেটো ভিডিঅ' বনাইছো হেতুত বেলেগ কোৱেশ্চন আছে এইটো লগত ম্যাথছ নাখায় কাৰণ এইবাৰ পৰীক্ষাত ৰোড ট্ৰান্সপৰ্টৰ ওপৰত কি কোৱেশ্চন আহিছে কোনো ক'ব নোৱাৰে গতিকে মই তিনিটা পাৰ্ট বনাম ফাৰ্ষ্ট পাৰ্টটো মই বনাইছো তাতে বেলেগ কোৱেশ্চন আছে আপোনালোকে সকলোৱে চাই লব ফাৰ্ষ্ট পাৰ্টৰ কোৱেশ্চন আহি যাব পাৰে গতিকে ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে চাই দিব বহুত গুৰুত্বপূৰ্ণ ফাৰ্ষ্ট পাৰ্টটো হয় চাই ল'ব আৰু এইটো হ'ল সেকেন্ড পাৰ্ট ইয়াতো মই বেলেগ ধৰণৰ কোৱেশ্চন আনিছো টোটালি বেলেগ ইয়াতো গোটেইখিনি বেলেগ কোৱেশ্চন হয় তো এই পাৰ্টটো চাই ল'ব আৰু মই 3 নম্বৰ পাৰ্ট এটা আনিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব 3 নম্বৰ পাৰ্টটো চাই ল'ব কাৰণ কেনেকুৱা কোৱেশ্চন আহে কোনো ক'ব নোৱাৰে গতিকে যাতে আপোনালোক সকলোৱে 20 মাৰ্ক যিটো ৰোড ট্ৰান্সপৰ্টৰ ওপৰত 20 মাৰ্ক আছে সেই 20 মাৰ্ক যাতে এৰি নাহে আপোনালোকৰ যাতে 20 মাৰ্ক পুৰা কমপ্লিট কৰি আহিব পাৰে তেনেকুৱাকৈ মই তিনিটা পাৰ্ট ওলাই আছো তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিও আপোনালোকে যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে পায় আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব তো বলক আজি প্ৰথমটো কোৱেশ্চন আমি আৰম্ভ কৰোঁ তো আজি প্ৰথমটো কোৱেশ্চন হৈছে if you are near a pedestrian crossing and there are people waiting to cross the road you should যদি আপুনি কোনো পথচাৰী ক্ৰছিংৰ ওচৰত থাকে মানে এই যে ৰাস্তা আমি যে ৰাস্তাতে যাই থাকিলে জেব্ৰা লাইন যে থাকে তো তাতে যে আমি ৰখি দিও মানুহবিলাকে পাৰ হয় ৰাস্তা পাৰ হয় তো হেতুকে কৈছে হা ক্ৰছিংৰ ওচৰত থাকে আৰু মানুহবোৰ ৰাস্তা পাৰ হ'বলৈ অপেক্ষা কৰি থাকে আপুনি কৰিব লাগিব আপুনি কি কৰিব লাগিব তেতিয়া আপুনি কৰিব লাগিব ইয়াৰে অপচন তিনিটা আছে ইয়াৰে শুদ্ধটো হ'ব অপচন সি stop the vehicle wait until pedestrian cross and then move forward আপুনি গাড়ীখন ৰখাব লাগিব আৰু আপুনি তেতিয়ালৈকে ৰখক যেতিয়ালৈকে মানুহবোৰে ৰাস্তাটো পাৰ কৰি না যায় মানুহে ৰাস্তাটো পাৰ কৰি যোৱাৰ পাছত আপুনি গাড়ীখন আকৌ আৰম্ভ কৰি দিয়ক তো ইয়াৰে শুদ্ধটো হ'ব অপচন সি নেক্সট কোৱেশ্চনলৈকে আমি যাওঁ নেক্সট কোৱেশ্চন You are coming towards a narrow bridge and another vehicle is about to enter the bridge from the other side. What should you do? আপুনি এখন সৰু দলঙৰ ফালে আহি আছে আৰু হিপাৰৰ পৰা আন এখন বাহন সোমাবলৈ ওলাইছে কি কৰা উচিত আপুনি তেতিয়া কি কৰিব যদি আপুনি এখন সৰু দলঙত সোমাব ওলাইছে আৰু দেখা পাইছে যে হিপাৰৰ পৰা আৰু এখন গাড়ী আহি আছে তেতিয়া আপুনি কি কৰিব আপুনি দলংখনত গাড়ীখন সোমাই দিব না আপুনি ৰখিব তো নিশ্চয় আমি গাড়ীখন ৰখি দিম ইয়াৰ শুদ্ধটো হ'ব অপচন এ wait until the other vehicle crosses the bridge before proceeding আমি গাড়ীখন ৰখাই দিম যেতিয়ালৈকে সেইখন গাড়ী ব্ৰিজখন ক্ৰছ কৰি না যায় গাড়ীখন ব্ৰিজখন ক্ৰছ কৰি যোৱাৰ পাছত আমি আমাৰ গাড়ীখন ব্ৰিজখনত সোমাই দিম তো তেনেকুৱা ধৰণৰ ইয়াতে উত্তৰটো হ'ব গতিকে শুদ্ধটো আপোনালোক সকলোৱে অপচনত ক্লিক কৰিব যাতে আপোনালোক সকলোৱে 20 মাৰ্কৰ ভিতৰত 20 মাৰ্ক পাই আহে তো ইয়াৰ শুদ্ধটো হ'ব অপচন এ wait until the other vehicle cross the bridge before proceeding Next question. In case you see a vehicle that has met with an accident with injured passengers inside, you should যদি আপুনি কোনো বাহন দেখা পায় যিয়ে আঘাতপ্ৰাপ্তৰ সৈতে দুৰ্ঘটনাৰ সন্মুখীন হৈছে ভিতৰত থকা যাত্ৰীসকল আপুনি কৰিব লাগিব মানে আপুনি আহি আছে দেখা পাইছে আপুনি এখন গাড়ী এক্সিডেন্ট হৈছে তাতে ভিতৰত থকা মানুহবোৰো ইনজুৰ হৈ আছে আঘাতপ্ৰাপ্ত হৈ আছে তেতিয়া আপুনি কি কৰিব লাগিব Here, শুদ্ধটো হ'ব অপচন সি take measures to secure medical attention to those injured and report the accident to the closest police station within a period of 24 hours. মানে কি কৈছে ইয়াতে আপুনি যিবিলাক মানুহে আঘাতপ্ৰাপ্ত হৈ আছে তেওঁলোকৰ কাৰণে আপুনি মেডিকেলত যোৱাৰ ব্যৱস্থা কৰক আৰু 24 ঘণ্টাৰ ভিতৰতে আপুনি কাষত থকা পুলিচ ষ্টেচনত ৰিপৰ্ট কৰক এইটোৱে হৈছে শুদ্ধ উত্তৰ Next question on a road that has been designated as one way মানে one way ৰাস্তাবিলাক যে আছে তাৰে কথা কৈছে এক পথ হিচাপে নিৰ্ধাৰণ কৰা পথ এটা যোনবিলাক one way ৰাস্তা হয় সেইবিলাকত আমি কি কৰিব নালাগে কি কৰিব লাগে তাতে কথা ইয়াতে উল্লেখ কৰা আছে তো ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব অপচন এ you should not drive in reverse gear মানে আপুনি সেই one way ৰাস্তাত আপুনি ৰিভাৰ্স কৰিব নালাগে আপুনি গাড়ীখন পিছুৱাই আনিব নালাগে আমি যে কেতিয়াবা ৰাস্তাত আমি গাড়ী পিছুৱাই আনো গতিকে আমি কিবা অসুবিধা হ'লে আমি গাড়ীখন পিছুৱাই আনিব নালাগে ৰাস্তা পাহৰি গ'লেও আমি গাড়ীখন পিছুৱাই আনিব নালাগে কাৰণ ওৱান ৱে ৰাস্তা হয় ইফালে আহিলে ইফালে খুন্দা মাৰি দিব গতিকে আমি গাড়ীখন পিছুৱাই আনিব নালাগে নেক্সট ইউ কেন অভাৰটেক এ ভেহিকল ডেট ইজ ইন দ্য ফ্ৰণ্ট সন্মুখত থকা বাহন এখনক অভাৰটেক কৰিব পাৰি কেতিয়া কৰিব পাৰি সুধিছে ইয়াৰ শুদ্ধটো হ'ব অপচন বি থ্ৰু দ্য ৰাইট সাইড অফ দ্য ভেহিকল ahead
মানে আমি যেতিয়া গাড়ী এখন চলাই থাকোঁতে আমি যেতিয়া গাড়ী এখনক ক্ৰছ কৰোঁ অভাৰটেক কৰোঁ তেতিয়া আমি কোনফালেদি কৰিব লাগে সদায় ৰাইট ছাইডে কৰিব লাগে কাৰণ ৰাইট ছাইডে কৰিলেহে আমি শুদ্ধ পথটো গম পাওঁ কাৰণ লেফ্ট ছাইডে কৰিলে কেতিয়াবা পিছফালে গাড়ীও থাকে তো আগত খুন্দা লাগি যাব পাৰে গতিকে আমি সদায় ৰাইট ছাইডেদি ক্ৰছ কৰিব লাগে এখন গাড়ীক অভাৰটেক কৰিব লাগে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি Next, if a vehicle approaches a railway crossing that is not guarded and the vehicle wants to proceed, the driver should যদি কোনো বাহন পহৰা নথকা ৰেলৱে ক্ৰছিঙৰ কাষ চাপে আৰু বাহনখন আগবাঢ়িব বিচাৰে চালকে কি কৰিব লাগে তেতিয়া মানে যদি আপুনি গাড়ী এখন যাই থকা অৱস্থাত আপুনি ৰেলৱে ক্ৰছিং এটা পালে ৰেলৱে ক্ৰছিঙত আপুনি ৰেল আহিব বা ৰেল নাহিটো আপুনি গম নাপায় কাৰণ তাতে কোনো ধৰণৰ বেৰিকেড বা গাৰ্ড নাই তো সেইখিনি সময় আপুনি কি কৰিব লাগিব তো ইয়াৰে তিনিটা ভিতৰত অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধটো হ'ব অপশ্যন চি ষ্টপ দ্য ভেহিকেল অন লেফ্ট হেণ্ড ছাইড অফ দ্য ৰোড এপ্ৰ'চ দ্য ট্ৰেক এণ্ড এনশ্যোৰ ডেট দেয়াৰ ইজ ন' ট্ৰেইন অৰ ট্ৰলি কামিং ফ্ৰম এনি ছাইড পিৰিয়ড টু ক্ৰছিং মানে আপুনি গাড়ীখন লেফ্ট ছাইডে আপুনি গাড়ীখন ৰখাব তাৰ পাছত আপুনি এপ্ৰ'চ দ্য ট্ৰেক লাইন যোনটো ৰেলৱে লাইনকেইডাল চাই ৰেলৱে লাইনৰ আপুনি তাৰে কাষত যাই কিনে আপুনি চেক কৰিব আপুনি ইনচিয়'ৰ হওক আপুনি যে ৰেলখন আহিছে নে নাই ৰেল বা ট্ৰলি আহিছে নে নাই আপুনি পূৰা চিয়'ৰ হৈ যাওক তাৰ পাছতহে আপুনি গাড়ীখন আগবাঢ়ক ক্ৰছ কৰক কাৰণ গাৰ্ড নাথাকা বা বেৰিকেড নথকা অৱস্থাত আপুনি গম নাপায় ট্ৰেইন আহি আছে না সপক্ষে যদি আপুনি আগবাঢ়ি দিয়ে গাড়ীখন এইফালে ট্ৰেইন আহিলে খুন্দা মাৰি দিব গতিকে আপুনি আগত নিজে গাড়ীখন ৰখাই কিনে আপুনি চাই অহাৰ পাছত আপুনি গম পাব যে ট্ৰেইন আহিছে নে ট্ৰলি আহিছে নে একোৱে অহা নাই তেতিয়া আপুনি ইনচিয়'ৰ হ'লে আপুনি নিজে গাড়ীখন আগবঢ়াই লৈ যাব পাৰে তো ইয়াৰে শুদ্ধ হ'ব অপশ্যন চি ইয়াৰে শুদ্ধ উত্তৰ নেক্সট ট্ৰান্সপৰ্ট ভেহিকেল কেন বি ডিষ্টিংগুইছ বাই পৰিবহণ বাহনৰ মাজত পাৰ্থক্য কৰিব পাৰি পৰিবহণ মানে আপোনাৰ গাড়ী এখনৰ বা গাড়ীবিলাকৰ মাজত কি পাৰ্থক্য কৰিব পাৰি গাড়ীৰ কালাৰ নাম্বাৰ প্লেট গাড়ীৰ টায়াৰ চাইজ কি পাৰ্থক্য কৰিব পাৰি গাড়ীবিলাকৰ মাজত আৰু তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি নাম্বাৰ প্লেট অফ দ্য ভেহিকেল সকলো গাড়ীৰ এক কালাৰৰ হ'ব পাৰে গাড়ীৰ টায়াৰো একে হ'ব পাৰে কিন্তু ডিফাৰেঞ্চ থাকে অনলি নাম্বাৰ প্লেটবিলাক সকলো গাড়ীৰে নাম্বাৰ প্লেট বেলেগ থাকে গতিকে ডিফাৰেঞ্চ কোনটো কৰিব পাৰে কোনবিলাক গাড়ীৰ মাজত পাৰ্থক্য থাকে নাম্বাৰ প্লেট থাকে সকলো গাড়ীৰে নাম্বাৰ প্লেটৰ মাজত পাৰ্থক্য আছে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নাম্বাৰ প্লেট অফ দ্য ভেহিকেল নেক্সট এ লাৰ্ণাৰ লাইচেন্স ইজ ভেলিড ফৰ এ পিৰিয়ড অফ এটা লাৰ্ণাৰ লাইচেন্সৰ বাবে বৈধ মানে এটা লাৰ্ণাৰ লাইচেন্স কিমান দিনৰ কাৰণে বা কিমান মাহৰ কাৰণে আপোনালোকৰ ভেলিডিটি থাকে এইটো একদম ইজি কুৱেশ্যন হয় আপোনালোকে যোনবিলাক ড্ৰাইভিং টেষ্ট দিছে সেইবোৰে সকলোৱে জানিব চাগে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 6 মান্থ লাৰ্ণাৰ লাইচেন্স এখন 6 মাহৰ কাৰণে ভেলিডিটি থাকে এইটো আমি সকলোৱে জানো এইটো বহুতখিনি সহজ উত্তৰ হয় সহজ কুৱেশ্যনৰ উত্তৰ তো নেক্সট কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ নেক্সট ইন কেছ এ ৰোড ডাজ নট হেভ এ ফুটপাথ পেডেষ্ট্ৰিয়ান উইল হেভ টু কোনো পথত খোজকাঢ়ি যোৱা পথ নাথাকিলে খোজকাঢ়ি যোৱাসকলে কৰিব লাগিব যদি কোনোবা এটা ৰাস্তাত আপোনাৰ ফুটপাথ নাথাকে খোজকাঢ়া ৰাস্তা নাথাকে তেতিয়াহ'লে আপুনি কি কৰিব ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ ৱাক অন দ্য ৰাইট ছাইড অফ দ্য ৰোড আপুনি ৰাস্তাৰ ৰাইট ছাইডে খোজকাঢ়ি যাওক কাৰণ গাড়ী এখনৰ ৰাইট ছাইডে খোজকাঢ়িলে তেতিয়া আপোনাৰ বিপদৰ পৰা অকণমান হ'লেও আপুনি নিৰাপত্তা হৈ থাকে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৱাক অন দ্য ৰাইট ছাইড অফ দ্য ৰোড নেক্সট ফ্ৰী পেচেঞ্জাৰ শুড বি প্ৰভাইডেড টু দ্য ফলোয়িং ভেহিকলছ তলত দিয়া বাহনসমূহলৈ বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থা কৰিব লাগে কোনটো বাহনত বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰিব লাগে এক্সপ্ৰেছ বাছেছ পুলিচ ভেহিকলছ ফায়াৰ ছাৰ্ভিচ ভেহিকলছ এণ্ড এম্বুলেঞ্চ তো ইয়াৰে আমি শুদ্ধটো সকলোৱে জানো ইয়াৰে উত্তৰ হ'ব অপশ্যন চি ফায়াৰ ছাৰ্ভিচ ভেহিকলছ এণ্ড এম্বুলেঞ্চ ফায়াৰ ছাৰ্ভিচৰ গাড়ীবিলাক আৰু এম্বুলেঞ্চবিলাকত বা আমি যাত্ৰীবিলাকৰ কাৰণে বিনামূলীয়া যাতায়াত কৰিব লাগে তো ইয়াৰে শুদ্ধটো অপশ্যন চি নেক্সট ভেহিকলছ ডেট কাম ফ্ৰম দ্য অপজিট ছাইড শুড বি এলাউড টু প্ৰচিড থ্ৰু দ্য বিপৰীতৰ ফালৰ পৰা অহা বাহনবোৰ আগুৱাই যাবলৈ দিব লাগে মাধ্যমেৰে কি মাধ্যমেৰে আগুৱাই যাব দিব লাগে বিপৰীত যেনে আপুনি যাই আছে আপোনাৰ অপজিট ছাইডৰ পৰা গাড়ী এখন আহি আছে সেই গাড়ীখনক আপুনি কি মাধ্যমেৰে আগুৱাই যাব দিব লাগে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ৰাইট ছাইড বিপৰীত মুখৰ ফালৰ পৰা আহি থকা গাড়ীবিলাক আপুনি সদায় ৰাইট ছাইডে আপুনি ছাইড দিব যাতে আপোনাৰ ৰাইট ছাইডেদি যাব পাৰে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ৰাইট ছাইড
নেক্সট, ড্ৰাইভাৰ অফ এ ভেহিকল কেন অভাৰটেক ৱেন, এখন বাহনৰ চালকে কেতিয়া অভাৰটেক কৰিব পাৰে, মানে আপুনি গাড়ীখন চলাই আছে, আপোনাৰ আগত আৰু এখন গাড়ী আছে, সেইখিনি সময়ত আপুনি গাড়ীখনক অভাৰটেক কৰিব লাগে। তো কেতিয়া আপুনি অভাৰটেক কৰিব গাড়ীখনক, কোন সময়ত আপুনি অভাৰটেক কৰিব? তো ইয়াৰে অপশ্যনটো হৈছে, শুদ্ধটো হ'ব অপশ্যন দ্য ড্ৰাইভাৰ অফ দ্য ভেহিকল আহেড গিভছ দ্য ছিগনেল টু অভাৰটেক। মানে আপুনি গাড়ীখন চলাই আছে ন, আপোনাৰ আগত গাড়ীখন আছে, সেই গাড়ীখনে কি কৰিব, যেতিয়া লেফ্ট ছাইডে গুচি যাব তেতিয়া আপুনি গম পাব যে হয়তো আপোনাক সি যাব দিছে, সেইকাৰণে সি লেফ্ট ছাইডে গুচি গৈছে, তেতিয়াহে আপুনি যাব পাৰিব। বা সি ছিগনেল লাইটটো দিব পাৰে যে আপুনি ৰাইট ছাইডে গুচি যাওক, সি ছিগনেল লাইট দিব, বা সি লেফ্ট ছাইডে ছিগনেল দি সি লেফ্ট ছাইডে গুচি গ'ল, আপুনি তেতিয়া অভাৰটেক কৰি গুচি যাব পাৰে। তো ডাইৰেক্টলি একদম পগলামিৰ দৰে আপুনি অভাৰটেক কৰিব নাচাব, তেতিয়া আপোনাৰে বিপদ হৈ পৰে। গতিকে ভালদৰে ৰাস্তা এটা যাওঁতে অভাৰটেক কৰোঁতে সদায় ভালদৰে অভাৰটেক কৰিব লাগে। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, দ্য ড্ৰাইভাৰ অফ দ্য ভেহিকল আহেড গিভছ দ্য ছিগনেল টু অভাৰটেক। নেক্সট, ড্ৰাইভাৰ অফ এ ভেহিকল শ্বেল ড্ৰাইভ থ্ৰু দ্য, বাহনৰ চালকে ডেছৰ মাজেৰে চলাব লাগে। বাহনৰ চালকে ক'ৰ মাজেৰে চলাব লাগে ইয়াৰ সুধিছে। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, লেফ্ট ছাইড অফ দ্য ৰোড। বাহনৰ চালকে সদায় লেফ্ট ছাইডৰ মাজেৰে চলাব লাগে, তেতিয়া আপুনি গাড়ীখনৰ নিৰাপত্তা হৈ থাকে, কাৰণ বেলেগ গাড়ী অভাৰটেক কৰিব খুজিলে আপোনাক ৰাইট ছাইডে গুচি যাব পাৰিব। গতিকে আপুনি মাজত ধুনীয়াকৈ লেফ্ট ছাইডৰ মাজত চলাই থকা, আপোনাৰ কোনো ধৰণৰ বিপদ নাহে। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, লেফ্ট ছাইড অফ দ্য ৰোড। নেক্সট, ইফ এ ভেহিকল ইজ পাৰ্ক অন দ্য ছাইড অফ এ ৰোড এট নাইট, ৰাতি যদি কোনো বাহন ৰাস্তাৰ কাষত ৰখাই থোৱা দেখে তেতিয়া কি কৰিব লাগে? দ্য ভেহিকল শুড বি লক, পাৰ্ক লাইট শুড ৰিমেইন অন, অল অফ দ্য এবভ। মানে আপুনি যদি এখন গাড়ী ৰাতি যদি আপুনি ৰাস্তাৰ আপুনি ছাইডত ৰখাই থৈ দিয়ে, তেতিয়াহ'লে আপুনি কি কৰা উচিত? ইয়াৰে উত্তৰটো হ'ব, শুদ্ধটো হ'ব অপশ্যন চি, অল অফ দ্য এবভ, গোটেইখিনি কৰিব লাগিব। আপুনি গাড়ীখন ভালদৰে লক কৰি থ'ব লাগিব, আৰু পাৰ্ক লাইট শুড ৰিমেইন অন, আপুনি যিটো পাৰ্কৰ লাইট হয় সেইটো আপুনি অন কৰি থৈ দিয়ক, তেতিয়া আপোনাৰ গাড়ীখন পাৰ্কিং লাইটটো জ্বলি থাকিলে তেতিয়া আপোনাৰ টেনশ্যন নাই, বেলেগ গাড়ী গম পাই যাব আপোনাৰ গাড়ীখন ৰখোৱা আছে বুলি, নহ'লে কোনোবা আহি খুন্দা মাৰি দিব। তো ইয়াৰে শুদ্ধটো অল অফ দ্য এবভ, সকলোখিনি মানিব লাগিব। নেক্সট, ফগ লেম্পছ শুড বি ইউজ ৱেন, কুঁৱলীৰ লেম্প কেতিয়া ব্যৱহাৰ কৰিব লাগে? যিটো আপোনালোকৰ গাড়ীৰ তলত যে ফগ লাইট থাকে ন, সেই ফগ লাইটটো কেতিয়া ইউজ কৰিব লাগে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, দেয়াৰ ইজ এ মিষ্ট। মানে আপোনাৰ যেতিয়া কুঁৱলী থাকে, কুঁৱলী অৱস্থাত আপুনি ফগ লাইট ইউজ কৰিব লাগে, কাৰণ সেই লাইটটো কুঁৱলীৰ কাৰণে বনোৱা হৈছে, আৰু কুঁৱলী যেতিয়া পৰে সেই লাইটটো অন কৰি দিব লাগে, ফগ লাইট অন কৰি দিব লাগে। তেতিয়া আপোনাৰ অপজিট ছাইডে যিখন গাড়ী আহি আছে, গাড়ীখনে আপোনাৰ হেডলাইট দেখা নাপালেও ফগ লাইটটো দূৰৰ পৰা দেখা পায়, গতিকে ফগ লাইটৰ মাধ্যমেৰে সি গম পাব যে আপোনাৰ এখন গাড়ী আহি আছে, তেতিয়া আপোনাৰ বিপদৰ পৰা নিৰাপত্ত হৈ থাকিব পাৰিব। তো ইয়াৰ শুদ্ধটো অপশ্যন এ, দেয়াৰ ইজ মিষ্ট। নেক্সট, জেব্ৰা লাইনছ আৰ মিণ্ট ফৰ, জেব্ৰা লাইনৰ বাবে বুজোৱা হৈছে, মই যেতিয়া আৰম্ভণিতে আপোনাক কৈছিলোঁ জেব্ৰা লাইনবিলাক কিহৰ কাৰণে দিয়া হয়, তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, ক্ৰছিং অফ পেডেষ্ট্ৰিয়ান। যাত্ৰীসকলে ৰাস্তা ক্ৰছ কৰাৰ বাবে জেব্ৰা লাইনবিলাক দিয়া হয়। ইয়াৰে উত্তৰটো মই আপোনালোকক প্ৰথম কুৱেশ্যনতে জনাই দিছিলোঁ, জেব্ৰা লাইনৰ মিনছটো। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, ক্ৰছিং দ্য পেডেষ্ট্ৰিয়ান। নেক্সট, ইফ এন এম্বুলেঞ্চ ইজ এপ্ৰ'চিং, যদি এম্বুলেঞ্চ ওচৰ চাপি আহিছে, যদি আপুনি গাড়ীখন যাই আছে আপোনাৰ কাষত আৰু মানে এম্বুলেঞ্চ এখন আহি আছে, আৰু আপুনি দেখা পাইছে পিছফালে এখন এম্বুলেঞ্চ আহি আছে, তো আপুনি তেতিয়া সেইখিনি সময়ত কি কৰিব লাগে? আমি সকলোৱে জানো সেইখিনি অৱস্থাত আমি এটাই কাম কৰা উচিত, যে আমি গাড়ীখন ৰাস্তাৰ কাষত চপাই দিব লাগে, যাতে এম্বুলেঞ্চখন গুচি যাব পাৰে কোনো জামত নপৰাকৈ। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, এল'উ ফ্ৰী পেচেঞ্জাৰ বাই মুভিং টু দ্য ছাইড অফ দ্য ৰোড। আমি আমাৰ গাড়ীখন ৰাস্তাৰ কাষত চপাই দিব লাগে, যাতে এম্বুলেঞ্চখন গুচি যায় কোনো ট্ৰাফিক জামত নপৰাকৈ। ৰেড ট্ৰাফিক লাইট ইজ এন চাইন টু, ৰঙা ট্ৰাফিক লাইটটো এটা চিন বুজায়। ৰঙা আমি যে ৰাস্তাত যাওঁ, আমাৰ যে ৰেড লাইট পৰি যায় ট্ৰেফিক লাইটত, তেতিয়া সেইটো কি বুজায়? আমি বহুতেই জানো এইটো কথা, সকলোৱে জানো। ইয়াৰ শুদ্ধটো অপশ্যন বি, ষ্টপ দ্য ভেহিকল। গাড়ী ৰখাবলৈ ট্ৰাফিক লাইটত ৰেড লাইটটো জ্বলোৱা হয়, ষ্টপ দ্য ভেহিকল। ইয়াৰ শুদ্ধটো অপশ্যন বি, ষ্টপ দ্য ভেহিকল। নেক্সট, পাৰ্কিং ইন দ্য ফ্ৰণ্ট অফ এ হস্পিটেল ইজ, এখন চিকিৎসালয়ৰ সন্মুখত গাড়ী ৰখাই দিয়াটো হ'ল, এখন চিকিৎসালয়ৰ সন্মুখত গাড়ী ৰখাই দিয়াটো উচিত নে অনুচিত? আমি সকলোৱে জানো, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, নট কাৰেক্ট। কাৰণ
হস্পিটেল এখনত হঠাৎ এম্বুলেন্স সোমাব, হঠাৎ এম্বুলেন্স ওলাব, হঠাৎ বেমাৰী কিছুমানে আহি যাব গাড়ী লৈ, গতিকে আমি হস্পিটেলৰ সন্মুখত গাড়ী ৰখাটো উচিত নহয়, নট কাৰেক্ট। তো ইয়াতে শুদ্ধটো অপশ্যন এ, নট কাৰেক্ট। নেক্সট, আৰু এইটো আমাৰ লাষ্ট কুৱেশ্যন হয়, ইফ এ ড্ৰাইভাৰ চিজ দ্য চাইন ফৰ শ্লিপি ৰোড আহেড, শ্লিপি ৰোড আহেড বুলি এখন চাইন মৰা আছে, চাইনখনত দেখা পাইছে এজন ড্ৰাইভাৰে, তেতিয়া সি কি কৰিব, হি বা চি মাষ্ট, মানে ল'ৰা বা ছোৱালী যোনে ড্ৰাইভাৰ চলাই থাকে তেখেতে কি কৰাটো উচিত? যদি কোনো চালকে আগলৈ পিছল পথ বুলি লিখা ফলকখন দেখে তেন্তে তেওঁ বা তাই কি কৰিব লাগে? যদি আমি গাড়ী এখন যাই আছোঁ, গাড়ীখন চলাই যাই আছোঁ আৰু আমি চাইনবোৰ্ড এখনত দেখা পাইছোঁ যে তাতে লিখা আছে শ্লিপি ৰোড আহেড বুলি, মানে তাৰে অৰ্থটো হৈছে মানে আগত যিবোৰ ৰাস্তা আছে সেইখিনি পিছল ৰাস্তা আছে। তো সেই চাইনবোৰ্ডখন দেখাৰ লগে লগে আমি কি কৰাটো উচিত? ইয়াতে শুদ্ধটো হ'ব অপশ্যন বি, চেঞ্জ গিয়াৰ এণ্ড ৰিডিউচ স্পীড। আমি গাড়ীৰ গিয়াৰটো চেঞ্জ কৰিম আৰু স্পীড আমি কমাই দিম, তেতিয়া আমাৰ গাড়ীখন শ্লিপ নাখায়। আমি ভালদৰে শ্লিপ ৰাস্তা হ'লেও আমি লাহে লাহে যাব পাৰিম, গতিকে শ্লিপ ৰাস্তা থাকিলে আমি গিয়াৰটো চেঞ্জ কৰিম আৰু আমি আমাৰ স্পীডটো কমাই দিম। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি, চেঞ্জ গিয়াৰ এণ্ড ৰিডিউচ স্পীড। নেক্সট, আপোনালোকৰ আজিৰ হোমৱৰ্কটো হৈছে অভাৰটেকিং ইজ প্ৰহিবিটেড ৱেন, অভাৰটেকিং নিষিদ্ধ যেতিয়া আমি যে গাড়ী অভাৰটেক কৰোঁ সেইটো কেতিয়াও কৰিব নালাগে, এইটো সুধিছে। তো অপশ্যনকেইটা হৈছে ৰোডছ আৰ শ্লিপেৰী, মানে ৰাস্তাবিলাক যেতিয়া পিছল হয়, প'জেছ ডেঞ্জাৰ টু অনকামিং ট্ৰাফিক, আপুনি জানে আৰু যে মই যদি এখন গাড়ী অভাৰটেক কৰোঁ মোৰ পিছৰ গাড়ীবিলাক, মোৰ পাছত আহি থকা গাড়ীবিলাকৰ কাৰণে অসুবিধা বা বিপদজনক হ'ব পাৰে। তো তেতিয়া এতিয়া গোটেইকেইটা মানে দুটা অপশ্যন কাৰেক্ট। তো আপোনাৰ সকলোৱে মোক ইয়াৰে শুদ্ধটো কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ইয়াৰে থাৰ্ড পাৰ্টটো আনি আছোঁ মই, 3 নম্বৰ পাৰ্টটো, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আশা কৰোঁ আপোনাৰ সকলোৱে এডিআৰই ভালকৈ দিব এইবাৰ, মই বহুতখিনি আপোনালোকৰ কাৰণে চেষ্টা কৰি আছোঁ। এডিআৰই ভালদৰে দিব আৰু ভালদৰে এটা চৰকাৰী চাকৰি ল'বলৈ সক্ষম হ'ম। তো নেক্সট ভিডিঅ'ত লগ পাম। আশা কৰোঁ আপোনাৰ সকলোৱে মোৰ আজি এই ভিডিঅ'টো ভাল পাইছে আৰু বুজি পোৱাত সুবিধা হৈছে। তো আজিৰ বাবে ভিডিঅ'টো সামৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম।